ডিব্ৰুগড় আৰু 11 দফা দাবী চনত পূৰণৰ দাবীত শক্তি খণ্ডৰ উত্তৰসূৰী তিনিওটা কোম্পানীক্ৰমে APDCL, AEGCL আৰু APGCLৰ অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ আসাম ষ্টেট আউটচোৰ্চৰ দাবীসমূহক লৈ বিভিন্ন সময়ত ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু বিভাগে কৌশল প্ৰয়োগ কৰি গুৰুত্বহীন কৰাৰ ফলত সমগ্ৰ শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰী 12 দিনৰ কৰ্মবিৰতিত বহিবলৈ বাধ্য হ'ল বুলি ক্ষোভ প্ৰকাশ কৰে। অন্যহাতে বহুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে দাবী জনাই সৌৰভ ডিব্ৰুগড় ছাত্ৰ সন্থাই। ডিব্ৰুগড়ৰ পৰা এ.আৰ. ৰহমানৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। চৰকাৰৰ ওপৰত কিবা প্ৰভাৱ পৰিছিল বা কি ক'ব? আমিতো প্ৰভাৱ পেলাওঁ বুলি ভাবিছোঁ, কিন্তু তেওঁলোকে আমি নাজানিছোঁ আচলতে কিয় তেওঁলোকে বাৰে বাৰে আমাক এনেকুৱা সমৰ্থন নাই জনোৱা বা আমাৰ প্ৰতি তেওঁলোকে কিয় মাহিয়াই চকুৰে চাই আছে, সেইটো মই ভাবিয়ে পোৱা নাই। প্ৰথম কথা আমি দুখিত যে বাৰে বাৰে আমি এটা আন্দোলন কাৰ্যসূচী হাতত ল'ব লগা আছে নিজৰ প্ৰাপ্যখিনি পাবলৈ, নিজৰ কামখিনি কৰি যোৱাত আমাক আচলতে আজি তেওঁলোকে কিছুমানৰ হায়াৰ অথৰিটিৰ ফোন আহিছে, কৈছে আমাক কামৰ পৰা উলিয়াই দিয়া কথা কৈছে। আমাক কিছুমানে কৈছে যে যদি আজিৰ পৰা কাম নিদিওঁ প্ৰিণ্টাৰ জমা দিয়া, তেনেকুৱা বিভিন্ন ধৰণৰ হয় আমাক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়া হৈছে। সেইকাৰণে আমি আজি যিহেতু আমাৰ ফালৰ পৰা আমি তেওঁলোকে আমাক একো ধৰণৰ একো ছাপোৰ্ট পোৱা নাই, সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আমাৰ লগত সহযোগ কৰিছে জাতীয় সংগঠন হিচাপে। তেওঁলোকে আমি খুব এটা উৎসাহ পাইছোঁ। তেওঁলোকৰ সাহসত আমি ভৱিষ্যতলৈ যদি আমাৰ ধৰণৰ কোনো ধৰণৰ তেওঁলোকে আমাক একো যদি ব্যৱস্থা নলয়, আমি সমানভাৱে ছাত্ৰ সন্থাৰ সহযোগত আমি তেওঁলোকক আৰু তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। হয়, আজি ডিব্ৰুগড়ত আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা আজি তেখেতলোকে কৰ্মবিৰতি কৰিছে। আজি তেখেতলোকক প্ৰাপ্যটো পাবৰ কাৰণে তেখেতলোকে আন্দোলনত বহিছে। এই আন্দোলনত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই তেখেতলোকৰ আমি সহযোগিতাত আমি আছোঁ। তেখেতলোকক আমি এই আন্দোলনত আমি সমৰ্থন আগবঢ়াইছোঁ। যি তেখেতলোকৰ প্ৰাপ্য, তেখেতলোকৰ যিসকল অস্থায়ী যিখিনি কৰ্মচাৰী আছিলে, কৰ্মচাৰীখিনিক কিছুমান বিভ্ৰান্ত কৰি তেখেতলোকক চাকৰিৰ পৰা আঁতৰোৱাৰ যি ব্যৱস্থা কৰিছে শক্তি বিভাগে, শক্তি বিভাগৰ এই যি কাৰ্যক আমি সদৌ অসম ছাত্ৰ সন্থা তথা ডিব্ৰুগড় ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। যিটো সময়ত এইখিনি মানুহে এইখিনি নিবনুৱাই আজি চাকৰি বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে, চাকৰি অভাৱ, তেনে ক্ষেত্ৰত অস্থায়ীভাৱে কৰ্ম কৰি থকাৰ পাছত সেই ব্যক্তিসকলক দুষ্কৃতিকাৰীভাৱে তেখেতলোকক প্ৰলোভন দি তেখেতলোকক চাকৰিৰ পৰা আঁতৰোৱাৰ বিষয়টোৱে কিন্তু ছাত্ৰ সন্থাই সহ্য নকৰে। এই ব্যক্তিসকলে কৰ্মচাৰীসকলৰ যিসমূহ দাবী, এই দাবীসমূহ শক্তি বিভাগে তেখেতলোকৰ দাবীসমূহ পূৰণ কৰিব লাগে। আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ এইটোকে। আৰু তেখেতলোকে কৰ্মবিৰতিৰ জৰিয়তে আজি সমগ্ৰ ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমত যি আন্দোলন চলি আহিছে, আন্দোলনতো সদৌ অসম ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াই আহিছে। আৰু অনাগত দিনত যদি এই শক্তি বিভাগে যদি এই কৰ্মচাৰীসকলক যদি কোনো ধৰণৰ যদি চিন্তা নকৰে, কৰ্মচাৰীসকলৰ কাৰণে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু ইয়াতকৈ তীব্ৰতৰ কিন্তু আমি আন্দোলনৰ গঢ়ি তুলিবলৈ কিন্তু ছাত্ৰ সন্থাই কৰ্মচাৰীসকলৰ লগত বাধ্য হ'ম। প্ৰায় দেখিব পোৱা ৰাজ্যখনত বিদ্যুৎ বিভাগৰ বেলেগ বেলেগ ঘোষণা কৰা হৈছে, যিহেতু প্ৰিপেড ছিষ্টেম কৰা হ'ল, সেই ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিছে? বিদ্যুৎ বিভাগৰ নিৰ্ধাৰণবিলাক, বিদ্যুৎ বিভাগৰ ব্যৱস্থাবিলাক ছমাহে সলনি হয়। আজি এটা কিবা ব্যৱস্থা ল'ব, সেই ব্যৱস্থাটো পুনৰ নাইকিয়া কৰি অহা ছমাহৰ ভিতৰত আকৌ এটা নতুন ব্যৱস্থা আনিব, যাৰ কাৰণে এইখিনি ধন তেখেতলোকে পানীত পেলাই গৈ আছে। এই বিদ্যুৎ বিভাগৰ এটা কোনো নিৰ্দিষ্ট তেখেতলোকৰ চিন্তাধাৰা কোনো নিৰ্দিষ্ট ব্যৱস্থা এটা নোহোৱাৰ কাৰণে প্ৰত্যেক ছমাহৰ মূৰে এবছৰৰ মূৰে তেখেতলোকে মিটাৰ বক্স চেঞ্জ কৰিছে। মিটাৰ বক্স চেঞ্জ হোৱাৰ কাৰণে এইখিনি টকা পানীত গৈছে, আৰু সেই মিটাৰ বক্স চেঞ্জ হোৱাৰ কাৰণে আকৌ বেলেগ এটা মিটাৰ চেঞ্জ কৰিবলৈ এইখিনি টকাৰ প্ৰয়োজন হৈছে। এইটো কাৰণে যে কিমান টকা যে লোকচান হৈ গৈ আছে, এইখিনি কিন্তু অসম চৰকাৰৰ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এবাৰ কিন্তু লক্ষ্য কৰাটো বহুত বেছি প্ৰয়োজনীয়। কাৰণে নন্দিতা গাঁৱলোচা ডাঙৰীয়ানী এই নেতৃত্বত থকা এই যিটো শক্তি বিভাগত কিন্তু নন্দিতা গাঁৱলোচাৰ দৰে যদি মন্ত্ৰী থাকি যায়, তেতিয়াহ'লে কিন্তু শক্তি বিভাগ কেতিয়া কিন্তু উন্নত নহয়। এনেধৰণে জনসাধাৰণ একদম অশান্ত হৈ পৰিব। এনেধৰণে এই শক্তি বিভাগৰ লগত জড়িত থকা কৰ্মচাৰীখিনি কিন্তু এদিন কিন্তু শাস্তিৰ মুখলৈ কিন্তু যাব। কিন্তু সেইকাৰণে সকীয়াই দিছোঁ এই নন্দিতা গাঁৱলোচাক, শক্তি বিভাগটো ঠিক কৰক। শক্তি বিভাগত যিখিনি অনিয়মখিনি আপোনালোকে শুধৰাই কৰক, তাৰে আমাৰ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ আহ্বান থাকিলে আপোনালৈ। হয়, আজি আমি 4 তাৰিখৰ পৰা আজি আমাৰ 12 দিনীয়া কাৰ্যসূচী আছিলে, সেয়া আমি আজি পৰ্যন্ত আমি পালন কৰি আহিছোঁ। এই ক্ষেত্ৰত চৰকাৰে একো আমাৰ ওপৰত বা সু সংকেত বা একো আমাৰ বিচাৰ এতিয়া পৰ্যন্ত লোৱা নাই। গতিকে চৰকাৰক আমি এটা আহ্বান কৰিছোঁ, যিহেতু আমাৰ যিখিনি অস্থায়ী কৰ্মচাৰী তেখেতলোকে যাতে আৰু আন্দোলনৰ মুখী নকৰে, আৰু অতি সোনকালে অতি শীঘ্ৰে আমাৰ চাকৰিখিনি নিয়মীয়াকৰণৰ ওপৰত চকু দিয়ে। আৰু সেয়ে আমি চৰকাৰৰ ওপৰত আগৰ পৰাই জনাইছোঁ, এতিয়াও জনাওঁ, ভৱিষ্যতলৈ জনাম। যদিহে ইয়াৰ পিছতো যদি একো নহয়, তেতিয়াহ'লে আমি তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হৈ যাম। বৰ্তমান আমাৰ মাজত উপস্থিত হোৱা নাই এটা
এটা এখনো কাগজে হওক বা মৌখিকভাৱে হ'লেও তেখেতলোকে একো আমাক আশ্বাস প্ৰদান কৰা নাই। গতিকেলৈ সেইকাৰণে আমি আজি আন্দোলনমুখী হৈ আছোঁ আৰু তেখেতলোকে যেতিয়ালৈকে সেই কাৰ্যসূচীটো নলয় তেতিয়ালৈকে আমি আন্দোলন কৰি যাম বুলি আশা ৰাখিছোঁ।